আমাৰ প্ৰায় 10:30মান বজাত আমি ইয়াত ৰৈ থকা অৱস্থাত আমাৰ কেইবাজনো আমাৰ ওচৰতে মানুহ এজন ঘৰত মানুহ মৰিছে আমি তাতে আছিলো তাতে মানে হঠাতে 12জন মান আমি অচিনাক্ত মানুহ ল'ৰাবিলাকক দেখা পালো আমাৰ সন্দেহ হৈ পেলাই তেওঁলোকক আটক কৰি ৰাখিলো আপোনালোক ক'ৰ পৰা আছে তেওঁলোকক সোধা পোছা কৰি পেলাই তেওঁলোকৰ বিভিন্নজনে বিভিন্ন মন্তব্য দিলে কোনোবাই কয় মই ধুবুৰীৰ পৰা আহিছো কোনোবাই কৈছে মই আমুকৰ পৰা আহিছো তেওঁলোকৰ মন্তব্যবিলাক এক নহয় তেওঁলোকৰ বাইটছ বিলাকো বেলেগ বেলেগ আছিলে তা আমাৰ সন্দেহ হ'ল আমি সন্দেহ হোৱাত মই তাৰপিছত কি কৰিলো তেওঁলোকক ইয়াত ভালকে ৰখাই পেলাই তেওঁলোকক আমি তেওঁলোকৰ নথিপত্ৰবিলাক চালো আৰু নথিপত্ৰ চোৱাত আমাৰ অলপ সন্দেহ হ'ল মানে বিভিন্ন জেগাৰ পৰা একে জেগাৰ পৰা আহিছো বুলি কৈছে একে জেগাৰ নহয় আৰু দ্বিতীয়তে তেওঁলোকৰ মই যিটো দেখিলো তেওঁলোকৰ আজিকালি যিহেতু আমি দেখিছো পশ্চিম বংগতো তেনেকে 90 লাখ মানুহ এনেকে ওলাই গ'ল এই এনেকা নথিপত্ৰ থকা মানুহবিলাকে এতিয়া ওলাই গ'ল আমি ভাবিছো এই নথিপত্ৰ বনোৱাটোতো সহজ আমি প্ৰশাসনক আমি ততাতৈয়াক আমি প্ৰশাসনক জনালো আৰু আমি বজৰং দলক আৰু বিশ্ব হিন্দু পৰিষদক জনালো এনেকা পাইছো আপোনালোকে প্ৰশাসনক গতাই দিয়ক যাতে সেইবিলাকে আমাৰ কাৰণে যাতে বিপদৰ সৃষ্টি কৰিব নোৱাৰে অচিনাক্ত মানুহবিলাক যদি আহি পেলাই আমাৰ ইয়াতে যদি বোমা বিস্ফোৰণ কৰি পেলাই আৰু হৈছে এইটো নোহোৱা নহয় আৰু তেনেকা মানুহবিলাকৰ পৰা আমি প্ৰত্যেকে আমাৰ নিজৰ এলেকাক আমি নিৰাপদ ৰাখিব লাগে আমি এটা নাগৰিক হোৱাৰ দায়িত্ব ললো প্ৰশাসনক জনালো প্ৰশাসনে আহি তেওঁলোকক লৈ গ'ল যদি তেওঁলোকৰ নথিপত্ৰ ভাল হয় প্ৰশাসনে তেওঁলোকৰ জোৰ ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টৰ পুলিচ বিষয়াবিলাকৰ সৈতে সম্পৰ্ক থাকিব বুলি কৈছে যদি তেওঁলোক তাৰ নাগৰিক হয় তেওঁলোকৰ ডকুমেণ্টছ বিলাক যদি সত্য হয় তেনেহ'লে তেওঁলোকক এৰি দিয়া হ'ব অন্যথাই পুলিচে বিহিত ব্যৱস্থা ল'ব তেওঁলোকৰ এগেইনষ্টত আৰু এয়ে মোৰ কথা আমি ইয়াত যিমান পাৰো নিজৰ প্ৰত্যেক নাগৰিকে নিজৰ এলেকা ভিত্তিক যদি অচিনাক্ত মানুহবিলাকৰ বিচৰণ দেখে তেনেহ'লে তেওঁলোকে সজাগ হওক আৰু এইদৰে একত্ৰিত হৈ পেলাই তেওঁলোকক আইনৰ হাতত গতাই দিয়ক যাতে কোনো বাহিৰাগত মানুহ আহি পেলাই আমাৰ ইয়াত কুটাঘাতমূলক কাম কৰিব নোৱাৰে সন্ত্ৰাসৰ যাতে সৃষ্টি কৰিব নোৱাৰে আৰু আমি অবৈধ নাগৰিকক যাতে কোনে হৰণ যাতে নিদিয়ে এই মোৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা থাকিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221